মঙলদৈত ত্যাগ আৰু সংযমৰ মাহ ৰমজানৰ ৰোজাৰ সমূহীয়া ইফতাৰৰ আয়োজন। দৰং গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত ঐক্য সংহতি আৰু ভাতৃত্ববোধৰ চানেকি স্বৰূপে এই ইফতাৰৰ আয়োজন। পৰিষদৰ দৰং জিলা সমিতিৰ মুখ্য কাৰ্যালয় ডঃ ভূপেন হাজৰিকা নগৰস্থিত শ্বহীদ মুজামিল হক ভৱন আৰু আজান ফকীৰ সাংস্কৃতিক প্ৰকল্প চৌহদত অনুষ্ঠিত হয় এই অনুষ্ঠানৰ। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিয়ে আন বছৰৰ দৰে এইবাৰো ত্যাগ আৰু সংযমৰ মাহ ৰমজানৰ ৰোজা উপলক্ষে সামাজিক ঐক্য সংহতি আৰু ভাতৃত্ববোধৰ চানেকি স্বৰূপে সকলো ধৰ্ম বৰ্ণ গোষ্ঠী সম্প্ৰদায় নিৰ্বিশেষে জাতীয় দল সংগঠনৰ প্ৰতিনিধি ৰাজনৈতিক বিষয়ববীয়া চৰকাৰী বিষয়া আমোলা সমাজকৰ্মী যুৱক যুৱতী আধ্যাত্মিক গুৰুমণ্ডলী প্ৰমুখ্যে বিশিষ্ট লোকসকলৰ উপস্থিতিত শনিবাৰে সমূহীয়া ইফতাৰৰ আয়োজন কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ইংৰাজীত উচ্চমানৰ কবিতা লিখি সৰ্বভাৰতীয় কলম শিল্পীৰ বঁটা লাভ কৰা মঙলদৈ নিবাসী দেৱান মুকুটৰ ৰহমানৰ কন্যা কিশোৰী কবি মেহেক নুৰানী, মঙলদৈ নগৰবাসী কানাইচুবাৰ ক্ষুদ্ৰ চাহ ব্যৱসায়ী নৌচাদ আলীৰ কন্যা পাহিয়াৰা বেগমক সৰ্বভাৰতীয় নেট পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ লগতে PhD ডিগ্ৰী নামভৰ্তিৰ বাবে যোগ্যতা অৰ্জনেৰে গৌৰৱ কঢ়িয়াই অনাৰ বাবে আৰু মঙলদৈ নগৰবাসী কানাইচুবাৰ সমাজকৰ্মী হাজী ইউনুছ আলীৰ পুত্ৰ ডাঃ লুইট আজহাৰ আলীয়ে হায়দৰাবাদৰ কাকাতিয়া বিশ্ববিদ্যালয়ৰ অধীনত অধ্যয়নৰ অন্তত অনুষ্ঠিত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ ডক্টৰ অৱ ফাৰ্মাচী ডিগ্ৰী লাভ কৰাৰ বাবে তিনিওগৰাকী কীৰ্তিমানক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে। মঙলদৈৰ পৰা মিৰ চাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ। অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ তৰফৰ পৰা এটা ইফতাৰৰ আয়োজন কৰা হৈছিল। এইটো এইবাৰ বুলিয়েই নহয়, আজি বিগত বহুত বছৰৰ পৰা এইটো ইফতাৰৰ আয়োজন কৰি থাকোঁ আমি। আৰু এইবুলিও আমি সেই বিগত বৰ্ষবোৰৰ দৰে বৰ ধুনীয়াকৈ এই ইফতাৰৰ আয়োজন কৰিছোঁ। ইয়াতে সকলো ধৰ্ম জনগোষ্ঠী সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ আৰু সেই হিচাপে সকলো ধৰ্মৰ বা জনগোষ্ঠীয় সকলোবিলাক মানুহে আমাৰ মাজত উপস্থিত হৈ আমাক যথেষ্ট আশীৰ্বাদ কৰিছে। আৰু এটা কথা আমি মন কৰিবলগীয়া কথা, এইটো হ'ল কি দৰং বা মঙলদৈখন বাকী অসমৰ বাকী ঠাইতকৈ বহুত অকণমান বেলেগ বুলি আমি অনুভৱ কৰোঁ আৰু এইটো দেখাই আহিছে। মঙলদৈ বা দৰঙৰ পৰা বিভিন্ন ধৰণৰ আন্দোলনৰ সৃষ্টি হৈছে পজিটিভ কথাৰ কাৰণে। ঠিক তেনেদৰে আজিও এটা ভাতৃত্ববোধৰ আন্দোলনৰ যেন পুনৰ সৃষ্টি হ'ল, সেইটোৱে আজি আমি ক'ব পাৰোঁ। সকলো ধৰ্মীয় লোক আহি খুব উৎসাহেৰে এই আজিৰ আমাৰ যিটো ৰোজা বুলি আমি কওঁ বা উপবাস বুলি হিন্দুসকলে কয় বা হিন্দু ধৰ্মাৱলম্বীসকলে কয়, সেই ৰোজাৰ যিটো বিষয় আচলতে ত্যাগ সংযম এই ধৰণৰ কথাৰ কাৰণে যে ৰোজা আমি ৰাখিব লাগে, সেই বিষয়ে আমাৰ ইমাম চাহেবে খুব ধুনীয়াকৈ আমাক কৈছে। আমি সকলো উপকৃত হৈছোঁ। আমি আশা কৰিম বিগত সময়ত যেনেদৰে কৰিছোঁ, আজি যেনেদৰে আমি এই উৎসৱ হিচাপে কৰা লাগিছে, আজি এনেকুৱা লাগিছে যেন আমাৰ এটা ঈদ উৎসৱ পালিছোঁ, তেনেকুৱা লাগিছে। সকলোৱে ভাতৃত্ববোধৰ এনাজৰীডাল টনকিয়াল কৰিছে আজি। আমি আশা কৰিম যিসকল ব্যক্তিয়ে আমাৰ আমন্ত্ৰণ ক্ৰমে ইয়ালৈ আহিছে তেওঁলোকলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে আমি আশা কৰিম মঙলদৈ অসমৰ সকলোতকৈ বেলেগ হওক আৰু ভাতৃত্ববোধৰ এনাজৰীডাল মঙলদৈ দেখাই দিয়ক মানুহে কেনেদৰে ভাতৃত্ববোধেৰে জীয়াই থাকিব লাগে। ধন্যবাদ। সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিয়ে বিগত বছৰসমূহৰ দৰে এইবেলিও ৰমজান মাহ উপলক্ষে সমূহীয়াভাৱে ইফতাৰৰ আয়োজন কৰিলোঁ। বিগত বছৰসমূহত আমি মঙলদৈ ইউথ ক্লাবত অনুষ্ঠিত কৰি আহিছিলোঁ। আজি আমি নিজা ভূমি শ্বহীদ মুজামিল হক আৰু আজান ফকীৰ ক্ষেত্ৰত আমি ইয়াতে অনুষ্ঠিত কৰিলোঁ। প্ৰায় 2 শতাধিক মানুহৰ উপস্থিতিত বিভিন্ন সংগঠনৰ নেতৃবৃন্দ, সমাজ সচেতন ব্যক্তিসকলকে ধৰি প্ৰশাসনীয় বিষয়ববীয়াসকলৰ উপস্থিতিত আমি ইয়াতে আজি সমাপন কৰিলোঁ। আৰু ইয়াতে আমি এই ইফতাৰৰ জৰিয়তে আমি ভাতৃত্ব আৰু সমন্বয় এনাজৰীডাল অধিক টনকিয়াল হোৱা বুলি আমি আশা প্ৰকাশ কৰিলোঁ। সকলো সদৌ অসম ছাত্ৰ সন্থাৰ আহিছে, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল আহিছে, শিক্ষক সন্থাৰ বিষয়ববীয়াসকল আহিছে, এনেকৈ ধৰি বিভিন্ন সংগঠনৰ বিষয়ববীয়াসকল আহিছে। মঙলদৈ পৌৰপতি আহিছে, আমাৰ ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা বাইদেউ আহিছে। বিভিন্ন ক্ষেত্ৰৰ ক'লো নহয়, বিভিন্ন ক্ষেত্ৰৰ বিভিন্ন লোক আহিছে। আৰু আমি 3গৰাকী বিশেষ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীক ইয়াতে সম্ভাষণো জনাইছোঁ। গতিকে সুন্দৰ অনুষ্ঠান, আমি ভাবোঁ সুন্দৰ অনুষ্ঠান এটা আমি ৰূপায়ণ কৰিলোঁ। বাকী আমি আশা কৰিম যে ভৱিষ্যতৰ দিনত আমি সকলোৱে যাতে এই ইফতাৰৰ জৰিয়তে বা ইফতাৰৰ দিনাখনে আমি এই দিনাখনৰ পৰা আমি আশা কৰিম যে ভাতৃত্ব সমন্বয় আৰু অধিক শক্তিশালী হ'ব। আৰু এইখিনিয়ে আজি প্ৰায় 2 শতাধিক ব্যক্তিয়ে আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আমি আশা ৰাখিম যি ভাতৃত্ববোধৰ এই এনাজৰীডাল আমাৰ দৰং তথা মঙলদৈত কটকটীয়া হ'ব। বিগত সময়ৰ যি সহযোগিতা আগন্তুক সময়তো আমি এনেদৰে পাম বুলি আশা ৰাখিম। আজি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে
সমূহীয়া ইফতাৰ আৰু সম্বৰ্ধনা অনুষ্ঠিত হৈ যায়। ইয়াত সকলো দল সংগঠনৰ বিশেষকৈ দৰঙৰ প্ৰায় আটাইকেইটা দল সংগঠনৰ লগতে প্ৰশাসনীয় বিষয়া আৰু কিছুসংখ্যক ৰাজনৈতিক দলৰ ব্যক্তিও আজি উপস্থিত থাকে। এই উপস্থিতিৰ বাবে আমি আটাইলৈকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিগত সময়ত আমি আমাৰ ইউথ ক্লাবত অনুষ্ঠান অনুষ্ঠিত কৰিছিলোঁ আৰু এইবাৰ আমাৰ যি ভূপেন হাজৰিকা নগৰত শ্বহীদ মোজামিল হক বাকৰি আছে, ইয়াত আজি এই অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। সহযোগিতা আগবঢ়োৱা আটাইলৈকে আমি পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271